নমস্কাৰ মোৰ নাম ৰেকিয়া ফেডি ওয়েলকাম বেক টু মাই ৰেকিয়া ফেডি ইউটিউব চেনেল তো গাইজ পুৰোহিতদিনাখন মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যিটো ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে কামাণ্ডো বেটেলিয়নৰ ফিজিকেল টেষ্ট অতি সোনকালে ষ্টাৰ্ট হৈ যাব যিহেতু মই এখন নটিচ দেখা তোমালোকক কৈছিলোঁ যে তোমালোকৰ ফিজিকেল টেষ্টৰ গ্ৰাউণ্ড 15খন ঠিক কৰিছে কোন ডিষ্ট্ৰিক্টৰ ক'ত ফিজিকেল টেষ্ট হ'ব তাৰ ওপৰত অলৰেডি মই ভিডিঅ' এটা বনাইছোঁ নিশ্চয় তোমালোকে চাইছে চাগে যিহেতু সেই যিখন নটিচখন আমি পাইছিলোঁ যিখন ডিপাৰ্টমেণ্টেলি যোৱা এখন নটিচ আছিলে সেই নটিচখন তেওঁলোকে যিটো কোম্পানীয়ে আমাৰ ফিজিকেল টেষ্টৰ যি ক্ষেত্ৰত যিখিনি কিট ব্যৱহাৰ কৰে মানে RFID হওক বা সেন্সাৰ লগোৱা হওক বা এইখিনি যিখিনি কিট তেওঁলোকে যিটো কোম্পানীৰ পৰা ল'ব সেই কোম্পানীলৈ তেওঁলোকে মেইল পঠাইছিলে সেই মেইলৰ ৰিচিপ্টটো আপোনালোকক দেখাই দিছিলোঁ আৰু তোমালোকক কৈছিলোঁ যে তোমালোকৰ ফিজিকেল টেষ্ট ক'ত কেতিয়া হ'ব সেইখিনি বস্তু তোমালোকক কৈছিলোঁ কিন্তু ডেটৰ কথা মেনশ্যন নাছিলে যিটো কোম্পানীৰ পৰা তেওঁলোকে কিটখিনি ল'ব যিহেতু সেই কোম্পানীটোৱে অলৰেডি আমাৰ অসম পুলিচৰ ABUP ক্ষেত্ৰত তেওঁলোকৰ কিটখিনিয়ে ব্যৱহাৰ কৰি আছে বা তেওঁলোকৰ যিখিনি RFID হওক বা যিখিনি সেন্সাৰ হওক সেইখিনি যিটো ব্যৱহাৰ কৰি আছে আমাৰ ইয়াতে অলৰেডি চলি আছে সেইকাৰণে তেওঁলোকে অলৰেডি এপ্ৰুভ কৰি দিলে যেটো আমাৰ ফিজিকেল টেষ্টৰ বাবে সকলোখিনি কমপ্লিট হৈ গ'ল বৰ্তমান সময়ত আমাৰ এখন নটিচ আহিছে অফিচিয়েলি অসম পুলিচৰ ফালৰ পৰা তেওঁলোকে কৈছে যে তোমালোকৰ কামাণ্ডো বেটেলিয়নৰ ফিজিকেল টেষ্টটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কেতিয়া এডমিট কাৰ্ড ডাউনলোড হ'ব তাৰ নটিচ আহি গ'ল ফাইনেলি মই তোমালোকক নিশ্চয় দেখাই দিম ভিডিঅ'টো ভালদৰে চোৱা তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছা তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তো গাইজ আমি আহিছোঁ অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত নিশ্চয় তোমালোকে দেখিবলৈ পাইছে ইয়াতে চোৱা 17/11/2024 এইখন নটিচ আহিছে তো নটিচখনত ক্লিক কৰি নটিচখন তোমালোকক দেখাই দিছোঁ চোৱা 17/11/2024 অহা নটিচ হয় আৰু ইয়াতে তেওঁলোকে কৈছে যিটো 164টা AB কামাণ্ডো বেটেলিয়নৰ যি ভেকেঞ্চি আহিছিলে সেই ভেকেঞ্চিৰ বাবে যিটো ফিজিকেল টেষ্টটো ষ্টাৰ্ট হ'ব সেইটো 25/11/2024 পৰা তোমালোকৰ ফিজিকেল টেষ্টটো ষ্টাৰ্ট হৈ যাব আৰু তোমালোকৰ যিখন এডমিট কাৰ্ড ডাউনলোড হ'ব সেই এডমিট কাৰ্ডখন 18/11/2024 মানে 18 নৱেম্বৰ 2024 তোমালোকৰ মানে অহাকালিলে আজি হৈছে 17 নৱেম্বৰ অহাকালিলে তোমালোকৰ এডমিট ডাউনলোড হৈ ষ্টাৰ্ট হৈ যাব যদিহে তোমালোকে কামাণ্ডো বেটেলিয়নত এপ্লাই কৰিছা তেন্তে হ'লে অহাকালিৰ পৰা 18 তাৰিখৰ পৰা তোমালোকে ফিজিকেল টেষ্টৰ বাবে এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিবা আৰু ডাউনলোড কৰিবলৈ বিচাৰিব নালাগে আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobular.com ত ভিজিট কৰি ধুনীয়াকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা বা এইটো ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনটো তোমালোকক লিংকটো দি দিম তোমালোকে তাত ক্লিক কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে আৰু এতিয়া তোমালোকৰ মই আৰু কিছুমান এডিশ্যনেল ইনফৰমেশ্যন দি দিওঁ যিহেতু তোমালোকৰ যিটো ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্টত কিমান ৰানিং কৰিব লাগিব বা কিমান ৰানিং হ'ব কি হ'ব সেইখিনি বস্তু অকণমান তোমালোকক কৈ দিওঁ ভিডিঅ'টো অকণ চাই যোৱা এখন আমাৰ অফিচিয়েলি এখন এডভাৰটাইজমেণ্ট আহিছিলে সেই এডভাৰটাইজমেণ্টখন হৈছে এইখন যিখন আহিছিলে তোমাৰ 6 অক্টোবৰ 2023 অহা এই এডভাৰটাইজমেণ্টটো মানে এইটোৰ বাবে এপ্লাইটো 2023 চনতে যিটো হৈছিলে আৰু মোক কিছুমান ছোৱালীয়ে মোক কমেণ্ট কৰি আছে যিহেতু যোৱাকালি মই যিখন নটিচ তোমালোকক দেখাই পেলাই ভিডিঅ' বনাইছিলোঁ সেই নটিচখনত যিহেতু ছোৱালীৰ ভেকেঞ্চি কথাও তাতে মেনশ্যন আছিলে ছোৱালী এপ্লাই কৰাও তাতে ৰেকৰ্ড মেনশ্যন আছে ভেকেঞ্চি আছে নে পিছৰ কথা যিহেতু ছোৱালীও কিছুমান এপ্লাই কৰিছে চ' সেইকাৰণে তাতে তেওঁলোকে তাৰ ডাটাখিনিও তেওঁলোকে তাতে দিছে আৰু ইয়াতে যিহেতু যিখন তেওঁলোকে অফিচিয়েলি প্ৰথমতে জাৰি কৰিছিল এডভাৰটাইজমেণ্টত সেই এডভাৰটাইজমেণ্টৰ ছোৱালী ভেকেঞ্চি কথা তেওঁলোকে মেনশ্যন নাছিল যদিও ইয়াতে ডাইৰেক্ট ছোৱালী ল'ৰা বুলি মেনশ্যন নাছিল একচুৱেলি তো ইয়াতে কিছুমান কথা তেওঁলোকে মেনশ্যন কৰিছিলে যেতিয়া এডভাৰটাইজমেণ্টটো তেওঁলোকে দিছিলে ইয়াতে তোমালোকে নিশ্চয় দেখিবলৈ পাইছা নাম্বাৰ অফ পোষ্ট 164 পোষ্ট আছিলে আৰু ইয়াতে এটা বস্তু কৈছিলে যে তেওঁলোকে 156 পোষ্ট ৰিজাৰ্ভ ফৰ মেল কেণ্ডিডেট মানে 156টা মেলৰ বাবে ৰিজাৰ্ভেশ্যন ৰখা হৈছে বুলি কৈছিলে তাৰ ভিতৰতে আৰু এটা কথা ইয়াতে মেনশ্যন কৰিছে যে out of 164 post 8 post are reserved for sports person মানে 8টা পোষ্ট ৰিজাৰ্ভ ৰখা হৈছিল স্পৰ্টছ পাৰ্সন ক্যান্ডিডেটৰ কাৰণে আৰু কি স্পৰ্টছৰ কাৰণে ৰিজাৰ্ভেশ্যন ৰাখিছে সেইখিনি বস্তু ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে যে এথলেটিক্স আছে মানে বহুতখিনি যিখিনি আমাৰ স্পৰ্টছ আছে সেই স্পৰ্টছৰ প্ৰায় 8টা পোষ্ট তেওঁলোকে ৰিজাৰ্ভেশ্যন ৰাখিছে যদি তোমালোকৰ স্পৰ্টছৰ সাৰ্টিফিকেট তাত সাবমিট কৰা সেই 8টা পোষ্টৰ ভিতৰত ৰিজাৰ্ভেশ্যন নিশ্চয় তোমালোকে চাকৰি পাই যাবা ঠিক আছে এতিয়া কথাটো হ'ল যে তোমালোকৰ ৰানিং কিমান হ'ব হাইট কিমান লাগে সেইখিনি বস্তু তোমালোকক এইটো ভিডিঅ'তে কৈ দিওঁ আকৌ বেলেগকে ভিডিঅ' নবনাও যদি তুমি ধৈৰ্য্যৰে চাব পৰা তেনেহ'লে শুনি লোৱা তো তোমালোকৰ যিটো হাইট লাগে জেনেৰেলৰ বাবে যিটো হাইট তেওঁলোকে বিচাৰিছে 167 সেন্টিমিটাৰ মেলৰ বাবে হাইট হ'ব লাগিব 167 সেন্টিমিটাৰ জেনেৰেলি যদি আমি অসম পুলিচৰ হাইটৰ কথা কওঁ তাত 152 সেন্টিমিটাৰ হ'ব লাগে 160.2 নে এনেকুৱা কিবা এটা হ'ব লাগে কিন্তু ইয়াৰ যিটো কামাণ্ডো বেটেলিয়নৰ কাৰণে যিটো হাইট লাগে জেনেৰেলৰ বাবে 167 সেন্টিমিটাৰ তোমালোকৰ হাইট হ'ব লাগিব মেলৰ বাবে আৰু ফিমেলৰ বাবে 162 সেন্টিমিটাৰ হাইট হ'ব লাগিব আৰু OBC MOBC আৰু SC ৰ বাবে যিটো হাইট লাগে মেলৰ বাবে 162 আৰু ফিমেলৰ বাবে 157 ST হিলছ আৰু ST P আৰু গোৰ্খা যিসকল ল'ৰা আছে তেওঁলোকৰ বাবে 160.2 সেন্টিমিটাৰ আৰু ছোৱালীৰ বাবে 152.40 সেন্টিমিটাৰ তোমালোকৰ হাইট হ'ব লাগে আৰু যদি আমি চেষ্টৰ কথা কওঁ চেষ্টটো জেনেৰেল OBC MOBC SC আৰু ST P যিসকল ল'ৰা আছে তেওঁলোকৰ 85 নৰ্মেল চেষ্ট হ'ব লাগে জেনেৰেলি আমাৰ যেটো চেষ্ট বিচাৰে সেইটো 85 বিচাৰে কিন্তু ইয়াতে 85 নৰ্মেল আৰু 5 ইঞ্চি তোমালোকে ফুলাব লাগিব মানে 90 তোমালোকৰ চেষ্ট হ'ব লাগিব আৰু বহুতে এই চেষ্ট যেতিয়া জুখা হয় বহুতে ভাবে যে আমি বডিটো ফুলাব লাগে বুলি ভাবে তোমালোকৰ বডিটো একচুৱেলি নাচায় তেওঁলোকে এইটো চাই যে তোমালোকৰ যিখন হাওফাওখন আছে সেই হাওফাওখন তোমালোকে ফুলাব পাৰিছা নে নাই
তোমালোকৰ হাওঁফাওঁখন সেইখন ফুলে নে নুফুলে সেইটো বস্তুহে চাই তাত তোমালোকৰ বডি নাচায় একচুৱেলি তো সেইটো যদিহে তোমালোকে হাওঁফাওঁখন ভালকৈ ফুলাব পৰা তেনেহ'লে নিশ্চয় তোমালোকে ইয়াতে পাছ কৰিব পাৰিবা কিন্তু ইয়াতে যিটো কেটেগৰী দিছে সেইটোতো হ'বই লাগিব মানে 85 to 90 সেইটো তোমালোকৰ হ'বই লাগিব ঠিক আছে যদি তুমি ST8 হয় মানে হিলছৰ ST হয় তেন্তে হ'লে 80 নৰ্মেল আৰু 85 হ'লেও তোমালোকৰ হৈ যাব ঠিক আছে আৰু তোমালোকৰ যিটো আমাৰ ৰানিং হ'ব যিহেতু ইয়াতে কোনো ধৰণৰ আমাৰ ৰিটেন টেষ্ট নহয় তো ইয়াতে তোমালোকৰ যিটো ৰানিং হ'ব সেইটো কথা মই কৈ দিছোঁ ইয়াতে অফিচিয়েলি জাৰি হোৱা যিখন এডভাৰটাইজমেণ্টখন সেইখন দেখাই একচুৱেলি তোমালোকৰ কথাখিনি কৈ আছোঁ তো অলপ আমি তললৈ স্ক্ৰল কৰিছোঁ ইয়াতে তোমালোকে নিশ্চয় দেখিবলৈ পাইছা মেলৰ বাবে যিটো তোমালোকৰ ৰানিং হ'ব 4.8 কিলোমিটাৰ মানে 4800 মিটাৰ তোমালোকৰ ৰানিং কৰিব লাগিব সময় দিয়া হ'ব 20 মিনিটৰ সময়ত মানে 200 মিটাৰ কম 5 কিলোমিটাৰ তোমালোকৰ ৰানিং কৰিব লাগিব 20 মিনিটৰ ভিতৰত আৰু তোমালোকৰ লং জাম্পো আছে 365 সেন্টিমিটাৰ তোমালোকে লং জাম্প মাৰিব লাগিব য'ত তিনিটা চান্স দিয়া হ'ব মানে লং জাম্প চিন আপ আৰু 100 মিটাৰ এই তিনিটাত যদি ভাল এটা মাৰ্ক আনিব পৰা নিশ্চয় ইয়াতে চাকৰি পাই যাবা ঠিক আছে আৰু ইয়াতে চিনাপো আছে যিহেতু চিনাপো আছে চিনাপ মিনিমাম 4 সেট তোমালোকে লগাব লাগিব তাৰপিছত 100 মিটাৰ ৰেচ আছে য'ত 15 ছেকেণ্ডৰ তেওঁলোকৰ সময় দিয়ে কিন্তু ইয়াতে যিবোৰ সময় দিয়া হয় তেওঁলোকে বা ৰানিঙতে হওক বা যিটো 100 মিটাৰ ৰেচতে হওক বা চিনাপতে হওক বা লং জাম্পতে হওক যিমান বেছি মাৰি পাবা সিমান তোমালোকে মাৰ্ক পাবা মেক্সিমাম ধৰা 20-20কে থাকে ল'ৰাৰ বাবে টোটেল মাৰ্ক থাকে 80 মাৰ্ক থাকে য'ত ৰানিঙত 20 মাৰ্ক থাকে লং জাম্পত 20 মাৰ্ক থাকে চিনাপত 20 মাৰ্ক থাকে আৰু 100 মিটাৰ ৰেচত 20 মাৰ্ক থাকে টোটেল এই 80 মাৰ্কৰ ওপৰত কাট অফটো তেওঁলোকে বনায় আৰু যিমান তুমি মাৰ্ক পাইছা সেইটো ওপৰত তেওঁলোকে ডিপেণ্ড কৰে আৰু ইয়াতে যিমান তুমি বেছিমান তোমালোকে কম সময় লগাবা সিমান বেছি তোমালোকে ইয়াতে মাৰ্ক পাৰিবা এইখিনি বস্তু তোমালোকে ইয়াতে চাই ল'ব পাৰিবা মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকটো দি দিম তাত ধুনীয়াকৈ তোমালোকে চাব পাৰিবা যে কিমান সময়ত সোমালে মই কিমান মাৰ্ক পাম সেইখিনি বস্তু ধুনীয়াকৈ ইয়াতে তোমালোকে চাব পাৰিবা এক্সেলেণ্টৰ সময়বোৰ তোমালোকে নিশ্চয় জানা মিনিমাম তোমালোকে যিটো চিনাপ আছে সেইটো 4 কোপ মাৰিবই লাগিব আৰু মেক্সিমাম হৈছে 14 কোপ মাৰিব লাগিব 14 কোপ মাৰিলে এক্সেলেণ্ট বুলি ধৰা হ'ব য'ত তোমালোকক 20 মাৰ্ক দিয়া হ'ব মিনিমাম 4 মাৰিব লাগিব 4 মাৰিব নোৱাৰিলে তোমালোকক ডাইৰেক্ট ফেইল কৰা দিয়া হ'ব ঠিক আছে ঠিক তেনেকৈ ফিমেলৰ বাবে 2.8 কিলোমিটাৰ ফিমেলৰ বাবে ৰানিং হ'ব য'ত তেওঁলোকক সময় দিব 19 মিনিটৰ সময় দিয়া হ'ব ফিমেলক ঠিক আছে 2.8 কিলোমিটাৰ তাৰপিছত লং জাম্প হ'ব 265 সেন্টিমিটাৰ তেওঁলোকে লং জাম্প মাৰিব লাগিব তিনিটা সুবিধা দিব তাৰপিছত 100 মিটাৰ ৰেচ মানে ফিমেলৰ বাবে তিনিটা কেটেগৰী আছে আৰু মেলৰ বাবে চাৰিটা কেটেগৰী আছে মেলৰ বাবে আছে তোমালোকৰ ৰানিং লং জাম্প চিন আপ আৰু 100 মিটাৰ ছোৱালীৰ বাবে আছে ৰানিং লং জাম্প আৰু 100 মিটাৰ এই তিনিটা আছে মানে ছোৱালীৰ বাবে চিন আপটো নাইকিয়া ঠিক আছে ঠিক তেনেকৈ ছোৱালীও যিমান কম সময়ৰ ভিতৰত তেওঁলোকে ৰানিং কৰিব পাৰিব সিমান বেছি তেওঁলোকে মাৰ্ক পাব নিশ্চয় তোমালোকে আগতে ৰিক্ৰুটমেণ্ট প্ৰচেছবোৰ দেখি আহিছা যিমান কম সময়ৰ ভিতৰত তোমালোকে সোমাব পাৰিবা সিমান মাৰ্ক তোমালোকক দিয়া হ'ব ঠিক আছে ঠিক তেনেকৈ ইয়াতে তোমালোকৰ চিলেকশ্যন প্ৰচেছবোৰ চলিব আৰু তেওঁলোকে ইয়াতে উল্লেখ কৰিছে যে যিটো তোমালোকৰ PET PST মাৰ্ক থাকিব সেই PET PST মাৰ্কটো মেলৰ বাবে টোটেল থাকিব 80 মাৰ্ক তাৰে 20 মাৰ্ক এটা থাকিব টোটেল মাৰ্ক হৈছে 100 মাৰ্ক তাৰ 20 মাৰ্ক এটা হৈছে তোমালোকৰ সাইক্লোমেট্ৰিক টেষ্ট বুলি কয় যিটো তোমালোকৰ মেণ্টেলি তুমি কিমান ষ্ট্ৰং সেইটো বস্তু তোমালোকৰ টেষ্ট কৰা হ'ব য'ত তোমালোকৰ 20 মাৰ্ক এক্সট্ৰাকৈ দিয়া হয় টোটেল ইয়াতে ফিজিকেলত ধৰক 80 মাৰ্ক থাকিলে আৰু ইয়াতে 20 মাৰ্ক টোটেল 100 মাৰ্কৰ ওপৰত তোমালোকক চিলেকশ্যন কৰা হ'ব যোনে ভাল মাৰ্ক পাব নিশ্চয় তোমালোকৰ চাকৰিটো পাই যাবা আৰু ছোৱালীৰ বাবে ঠিক তেনেকৈ 60 মাৰ্ক ফিজিকেল টেষ্টত থাকিব আৰু সাইক্লোমেট্ৰিক টেষ্টত তোমালোকৰ 20 মাৰ্কছ থাকিব টোটেল 80 মাৰ্কৰ ওপৰত ছোৱালী কাট অফটো বনিব কিন্তু ইয়াতে তোমালোকক এটা কথা মই কৈ দিওঁ যিহেতু বহুত কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছে তোমালোকে মই যোৱাকালি যিটো পৰহিদিনাখন যিটো ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে কিমান ল'ৰা ছোৱালী এপ্লাই কৰিছে যিহেতু পোষ্টৰ সংখ্যা বহুত কম পোষ্ট আছে চ' ইয়াতে মানে তোমালোকৰ যদি প্ৰেক্টিছটো বহুত বেছি ভাল নহ'ল তেন্তে হ'লে ইয়াতে তোমালোকে পাছ কৰাটো বহুত বেছি মুস্কিল হৈ যাব সেইকাৰণে প্ৰেক্টিছটো তোমালোকে ভালদৰে কৰিবা যিহেতু সময়ো কমি আহিল যদিহে তোমালোকে আগৰ পৰা ভালদৰে প্ৰেক্টিছবোৰ কৰি আহিছা নিশ্চয় তোমালোকে ইয়াতে পাছ কৰিব পাৰিবা আৰু যদিহে তোমালোকে এপ্লাই কৰিছা অহাকালিলৈ ইয়াৰ এডমিট কাৰ্ডটো মানে 18 নৱেম্বৰ 2024 তোমালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা 25 নৱেম্বৰৰ পৰা তোমালোকৰ ফিজিকেল টেষ্ট ষ্টাৰ্ট হৈ যাব বিভিন্ন ডিষ্ট্ৰিক্টত এডমিট ডাউনলোড কৰিলে গম পাই যাবা যে তোমালোকৰ ফিজিকেল টেষ্ট ক'ত কেতিয়া পৰিছে নিশ্চয় গম পাই যাবা ঠিক আছে মই আশা কৰোঁ তোমালোকে সকলোখিনি গম পাই গ'লে যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ